হয় নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই আমি এনিভাৰ 24 সমীক্ষা নিৰ্বাচনৰ আগত কোন সমষ্টিয়ে কিমান উন্নয়ন কৰিলে জনপ্ৰতিনিধি গৰাকীয়ে মই আজি উপস্থিত আছো হোমতাই সমষ্টি মিছামৰা এই পথত ইয়াৰ যি গৰাকী স্থানীয় বিধায়িকা মৃণাল শইকীয়া ইয়াত তেখেতৰ পূৰ্ণাংগ পথ উদ্বোধনী কৰি এই ৰাস্তালৈ অহা পুঁজি ইতিমধ্যে মুকলাই নিছে আৰু আমি এনিভাৰ 24 ইয়াৰ এক সমীক্ষা লৈ আমি ৰাইজৰ কাষত আহিছো মই কনক দাস মোৰ সতীৰ্থ আছে মিন্টু আমি ইয়াৰ পূৰ্ণাংগ ৰাইজৰ সৈতে মত বিনিময় কৰিম আসলতে নিৰ্বাচনৰ পাক মুহূৰ্তত আপোনালোকৰ এই ৰাস্তাৰ আমি প্ৰত্যেকটো সমষ্টিতে গৈছো আৰু মই আজি যেহেতু হোমতাই সমষ্টিত আছো জনপ্ৰতিনিধি ইয়াৰ বিধায়ক মৃণাল শইকীয়াৰ বিষয়ে আপোনালোকে কি অৱগত কৰিব এই ৰাস্তাটো কথাটো হ'ল কি 2010 চনত অজন্তা নায়ক BWD মিনিষ্টাৰ হৈ থাকোঁতে তেতিয়া 3 কিলোমিটাৰ ৰাস্তা দৈৰ্ঘ্যটো আৰু আপোনাৰ তাৰ আধা 1.5 কিলোমিটাৰ বনালে 1.5 কিলোমিটাৰ নবনালে ইতিমধ্যে আমি নবনোৱাৰ কাৰণে PWD অফিচকে ধৰি বিভিন্ন ঠাইত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কেইবাবাৰো যোগাযোগ কৰিলোঁ যোগাযোগ কৰাৰ পাছত আমি গম পালোঁ যে এই ৰাস্তাটো সম্পূৰ্ণ হৈ আছে তেওঁলোকৰ অফিচিয়েল তথ্য মতে যদি সম্পূৰ্ণ হৈ আছে তেতিয়াহ'লে সেই সময়ৰ PWD মিনিষ্টাৰে কিয় ব্যৱস্থা নল'লে ঠিকাদাৰৰ ওপৰত আমি গম পোৱা মতে ঠিকাদাৰে সম্পূৰ্ণ দেখুৱাই পইচাটো আত্মসাৎ কৰিলে সেইমতে কাম নকৰি গোটেই সমস্ত যেতিয়া আত্মসাৎ কৰিলে টকাটো কিন্তু সেই কোনো ব্যৱস্থা সেই সময়ৰ বিধায়িকাই নল'লে PWD মিনিষ্টাৰে নল'লে এতিয়া সেইগৰাকী PWD মিনিষ্টাৰ বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী আমি ভাবিছিলোঁ যে এই কথাবোৰৰ কোনো এটা অনুসন্ধান হৈ উচিত ব্যৱস্থা হ'ব সেইখিনি নহ'ল তাৰ পৰা যোৱা বিধানসভা ইলেকশ্যনৰ আগে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱে ৰাস্তাটো বনাব বুলি এখন ফলক ৰাস্তাৰ মূৰত মাৰিলেহে ফলক মৰাৰ পিছত আজি 3 বছৰ পাৰ হৈ গ'ল ৰাস্তাটো কোনো কাম নহ'ল গতিকে ৰাস্তাটোৰ যাতে কাম হয় আমি এই কথাটো হ'লে আমাৰ এই দুখন গাঁৱৰ কমেও 1000 ঘৰ মানুহৰ কাৰণে উপকাৰত আহিব আৰু এইটো নোহোৱাৰ ফলতে আমি অতি দুখ পাইছোঁ আৰু স্থানীয় বিধায়ককো আমি কেইবাবাৰো সাক্ষাৎকাৰ কৰিছোঁ তেখেতে ৰাস্তা হ'ব কৈ আছে মুখ্যমন্ত্ৰীক এবাৰ আমি স্মাৰক পত্ৰ দিলোঁ মুখ্যমন্ত্ৰীয়েতো হৈ যাব ৰাস্তা চিন্তা কৰিব নালাগে এইবোৰ আজি 1.5 বছৰ আগৰ কথা হৈ গ'ল এতিয়ালৈকে কিন্তু ৰাস্তাটো হোৱাৰ কোনো লক্ষণ নহ'ল দেখা নাপালোঁ মোৰ সিমানেই ক'বলগীয়া আমি আৰু এজন আছে আমি তেখেতৰ পৰা আমি বক্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু গোটেই বিষয়টো 2010 চনতে যিগৰাকী আচলতে আমি ক'ব লাগিব অজন্তা বাইদেউ আৰু এতিয়া মতে বিত্তমন্ত্ৰী তেখেতৰ হাততে গোটেই চাবিকাঠিটো আছে আৰু কি ক'ব এই মুহূৰ্তত তেখেতক কি ক'ব কাৰণ কিয় পিছ পৰি থাকিলে এই ৰাস্তাটো আৰু কিহৰ কাৰণে এই জনপ্ৰতিনিধি মৃণাল শইকীয়াই ইয়াৰ পূৰ্ণাংগ আচলতে এই ৰাস্তাটো সম্পূৰ্ণ হৈ নুঠিল আমি তাৰ সমীক্ষালৈ প্ৰত্যেকটো সমষ্টিত আহিছিলোঁ আৰু আজি আমি যিহেতু হোমতাই সমষ্টিত আছোঁ আপোনালোকৰ কাষত আহিছোঁ সমাগত মাজত মাথো কেইটা ঘণ্টাৰ পাছতেই নিৰ্বাচন হ'ব কি ক'ব এই মুহূৰ্তত মই এইটোকে ক'বলৈ বিচাৰিম যে আমাৰ মাননীয়া অজন্তা নায়ক বাইদেউ যেতিয়া এই কংগ্ৰেছৰ দিনত PWD মিনিষ্টাৰ আছিল তেতিয়া এই ৰাস্তাটো হৈছিল বুলি আমি জানিব পাৰিছিলোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই ৰাস্তাটো নহ'ল 3 কিলোমিটাৰ ৰাস্তা মাত্ৰ 1.5 কিলোমিটাৰ হ'ল 1.5 কিলোমিটাৰ তেতিয়াৰ পৰাই থাকি গ'ল তাৰপিছত আহিল আমাৰ বিজেপি চৰকাৰৰ দিনত এই আমাৰ মাননীয় মৃণাল শইকীয়াদেৱে এই ৰাস্তাটো বিধানসভা ইলেকশ্যনৰ আগতে নাম ফলকাৰী ৰাস্তাটো উদ্বোধনো এদিন কৰি থৈ গ'ল কিন্তু JCB লগাই 2টা কাষৰ ছাইড কাটিলে কিন্তু তাৰপিছত শিল এগাড়ীমান সন্মুখতে দম কৰা দেখিছিলোঁ পিছত কিন্তু ইয়াৰ কোনো কাম হোৱা দেখা এতিয়ালৈকে নগ'ল আৰু এই বিষয়ত আমাৰ বিভিন্নজনে বিভিন্ন সময়ত বিভিন্নজনক লগ কৰি এই বিষয়ে অৱগত কৰা হৈছে তাৰ উপৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ে জনোৱা হৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ৰাস্তাটো হ'ব বুলি জনাইছিল কিন্তু আজি কুপতি ইয়াৰ কোনো
উন্নতি দেখা নগ'ল বা ইয়াত শিল এটাও পৰা দেখা নগ'ল। গতিকে আমি NETVৰ জৰিয়তে যাতে এই ৰাস্তাটোৰ অতি সোনকালে এটা সুব্যৱস্থা কৰে তাৰ প্ৰতি আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনালোঁ। মোক ক'ব লগা ইমানে। যেতিয়া আপোনাৰ শিলাগাড়ী পেলাইছিলে তেতিয়া জনপ্ৰতিনিধি ইয়াৰ বিধায়ক মৃণাল শইকীয়াক আপোনালোকে কৈছিলে নে নাই যে ৰাস্তাটো কেতিয়া হৈ উঠিব? মৃণাল শইকীয়াক আমাৰ প্ৰতিনিধিয়ে কেইবাবাৰো লগ কৰিলে, ৰাস্তাটো হ'ব কৰি আছিলে, কিন্তু এতিয়ালৈকে নহ'ল। হয়, আমি আৰু ৰাইজৰ সৈতে মত বিনিময় কৰিম যে খুমটাই সমষ্টিৰ মিছামাৰত আমি উপস্থিত হৈছিলোঁ। এই যিহেতু ৰাস্তা আৰু এই ৰাস্তা দি ইয়াৰ পৰা দেৰগাঁৱলৈ যায় আৰু আমি আপোনাৰ সৈতে কথা পাতিম আজি, কাৰণ এইটো কাৰণে আহিছোঁ সমষ্টিয়ে জনপ্ৰতিনিধি উন্নয়ন হৈছেনে নাই তাক লৈ আমি আহিছোঁ এনিভাৰ 24। আপুনি কওকচোন কি হৈছে এই ৰাস্তাটো? আমাৰ এইটো ৰাস্তা প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোক আহি পেলাই আমাৰ এই গাঁৱৰ মাজৰ ৰাস্তাটো যিটো নেকি ৰাস্তা আজি এইটো 50 বছৰৰ ওপৰৰ এটা PWD ৰাস্তা, গড়কাপ্তানি পথ। আজি কুপতি কংগ্ৰেছ চৰকাৰ গ'ল, এতিয়া BJP আহিল। এই চৰকাৰটো আমাক সদায় মানে চকু মুদা খুলিয়েই গতে এই ৰাস্তাটো নেদেখে নেকি জানো? আহি আছে খালি সদায় আহিয়ে আছে আৰু ৰাস্তা বোলে হৈ আছে। কিন্তু আমি এটা সিদ্ধান্ত কৰিছোঁ, যদি আমাৰ এই ৰাস্তাটো প্ৰকৃততে নহয়, আমি ভোট দিবলৈ আমি নাযাওঁ বুলিয়েই ভাবিছোঁ। আৰু আচলতে আপুনি জানেনে ইয়াৰ যিহেতু দুগৰাকীকৈ যি সাংসদৰ যিটো প্ৰাৰ্থী হৈছে, আপুনি প্ৰাৰ্থীৰ নাম জানেনে? জানো, এতিয়া বৰ্তমান আমাৰ মৃণাল শইকীয়া দেৱ, তেখেতেও আহি পেলাই আমাৰ আধাৰশিলা স্থাপন কৰিলে, কিন্তু আধাৰশিলাহে হ'ল। সেই তাতে আমাৰ উদ্বোধন কৰি থৈছে, সেইটো প্ৰকৃততে আধাৰশিলা। সেই ওপৰৰ সেই চোতাৰ নেম প্লেটখন ভাগিয়ে গৈছিলে, আমি যেনে তেনে তুলি কৰি থৈছোঁ আৰু কিজনী দিয়েই ৰাস্তাটো। বিশেষ আমি তেখেতলৈও অনুৰোধ কৰিছোঁ যাতে আমাক অতি সোনকালে এই ৰাস্তাটো আমাৰ নিৰ্বাচনৰ বিষয়ে গম পাইছা? নিৰ্বাচন কেতিয়া জানেনে? লোকসভা নিৰ্বাচনটো পালেহি, 19 তাৰিখে পালেহি। বিৰোধী কোন উঠিছে? বিৰোধী আমাৰ এতিয়া ৰজনীনা টিকি, আমাৰ বিজেপিৰ কামাখ্যা আহিছে নাই ইয়ালৈ ক'ত আহিব? কোনোৱে অহা নাই। গতিকে আমাৰ ৰাইজে সিদ্ধান্ত কৰিছোঁ আমি ভোট নিদিওঁ বুলিয়ে ভাবিছোঁ। আৰু আমাৰ এই অঞ্চলত একো কামেই হোৱা নাই। আমাৰ বিশেষ গাঁৱৰ মাজৰ এই ৰাস্তাটো হ'ব লাগিছিলে। এই ৰাস্তাটোৱে গৈ পেলাই ধৰক মলাইকুমাৰ পায়, মলাইকুমাৰ এই ৰাস্তাটো হ'লে আমাৰ মানে অতি সুবিধা হয়। এইখিনি কথাকে কৈছোঁ। আৰু হয়, নিশ্চিতভাৱে ক'ব লাগিব যে 2010 চনতে সেই সময়ৰ কংগ্ৰেছৰ PWD মিনিষ্টাৰ অজন্তা নেওগে ডাঙৰীয়ানী আৰু এতিয়াৰ BJP চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগক অনুৰোধ জনাইছে, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক অনুৰোধ জনাইছে যে অতি সোনকালে এই পথেদি কমেও 1000 ঘৰ মানুহ এই পথেদি যায় অহা যোৱা কৰে। মই যদি সম্পূৰ্ণভাৱে দেখুৱাম, যেতিয়া বাৰিষা দিন আহিছে ছাত্ৰ ছাত্ৰীসকল এই পথে অহা যোৱা কৰাত খুব অসুবিধা হয়। এইটোৱে হৈছে 1 নম্বৰ পথ। এই পথৰ দিয়ে ইয়াৰ কাষতে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যিখন স্কুলৰ পৰা শিক্ষা পায়, আৰু এই পথেদিয়ে দেৰগাঁৱলৈ অহা যোৱা কৰিব লাগে। আমি পৰৱৰ্তী সময়ত আমিও আহ্বান জনাইছোঁ, মৃণাল শইকীয়াক আমিও অনুৰোধ জনাইছোঁ, বিত্তমন্ত্ৰী অজন্তা নেওগক আমিও অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনালোকে অসম চৰকাৰৰ যি অসম মালা আঁচনিৰ অধীনত যি পুঁজি আছে, সেই পুঁজি অতি সোনকালে মুকলি কৰি দি ছাত্ৰ ছাত্ৰী, সেই কণ ল'ৰা ছোৱালী বা ইয়াত যিসকল সচেতন ব্যক্তি এই পথে যাব পৰাকৈ এক ব্যৱস্থা কৰি দিয়ে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.